বেলেনো 5 লাখৰ তলত কতো নাপায় মই 4,80,000 দি আছো বেপাৰী হৈ বাইক স্কুটি দি পেলাইও গাড়ী লব পাৰিব মাত্ৰ 20,000 পলিথিন লাগি আছে ওকে আমিও নবনাও আপুনিও বনাব নালাগে ওকে 1.5 লাখ টকা দি এখন আৰ্টিকা আপোনাকে লৈ যাব পাৰিব 20,000 10,000 গাড়ী চাইছে ডিসকাউন্ট কৰি দিম 33,000 কিলোমিটাৰ চলি আছে গাড়ী আপোনালোক আহিলে আপোনালোকৰ অহা যোৱা কিবা এটা খৰচা তাৰ পৰা মই ডিসকাউন্ট কৰিম মানে একো ডকুমেন্টছ নালাগে ডাইৰেক্ট লোন কন্ডিশন খুব ভাল দৰ্জা সাউন্ড দেখিছে খুব ধুনীয়া কন্ডিশনৰ গাড়ী যেনে ধৰণে ভেৰিফাই কৰিলে আমাৰ তাত ক'বলগীয়া নাই 41,000 কিলোমিটাৰ চলি আছে মাত্ৰ 8,000 কিলোমিটাৰ চলিছে বিহু বতৰত পূজা বতৰত আমি গাড়ী এনেকাই গাড়ী ৰাখো গাড়ী চলিছে মাত্ৰ 18,000 কিলোমিটাৰ 60-70 টো ওলাই যাব ওকে মাত্ৰ 3,80,000 টকা দেই ইকো আমাৰ লগত আছে 4-5খন ইকো এইখনত এসি আছে দাম আহিব 2,55,000 টকা 295 দাম আহিব 295 2,70,000 টকা 1.3 2021 অল দাম আহিব 3,70,000 চলিছে ইয়াৰ টায়াৰ সব টিপ টপ কন্ডিশন মাত্ৰ 3,25,000 টকা নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো বৰ্তমান মই বহুত দিন মূৰত আহিছো যে আপোনালোকে সুধি আছিলে যে ঋতু কাৰ প্লেছৰ ষ্টক আপডেট লাগে বুলি ফাইনেলি মই আহি পাইছো ঋতু কাৰ প্লেছৰ ষ্টক আপডেট লৈ এইপিনে দেখা পাইছে আপোনালোকে কমাৰ্চিয়েলৰ পৰা লৈ প্ৰাইভেট সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম যিহেতু বৰ্তমান বিহুৰ বতৰ আগন্তুক আহি আছে বিহুৰ স্পেচিয়েল ভিডিঅ' লৈ আহিছো ফাইনেলি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব ভাল গাড়ী ৰাখে ইয়াত গাড়ী আপোনালোকে A1 কন্ডিশন পাব কাগজ পাতি ক্ষেত্ৰত আপোনালোকে কোনো ভেজাল মাথা মাৰিব নালাগে ধুনীয়াকৈ টাইম মতে আপোনালোকৰ কাগজ পাতি আপোনালোকৰ হাতত পৌঁছি যাব আমি বেছি দেৰি নকৰো আমাৰ লগত এই ডিলাৰ সত্তাধিকাৰী আছে ঋতুদা নমস্কাৰ নমস্কাৰ ভালে আছে ভাল ওকে বহুত দিন মূৰত আহিলো হয় কোন প্ৰথমে ইয়াৰ এড্ৰেছটো ঋতু কাৰ প্লেছ যোৰহাট কৰঙা ঢেকিয়াজুলি গৰালি হৈ তিতাবৰ ৰাস্তা কিনাৰতে পাব ওকে ফোন কৰিব গুগল লোকেশন দিয়া আছে আহিব চাই ল'ব তাৰপিছত অসুবিধা হলে কল কৰিলে হৈছে ওকে এক্সচেঞ্জ ৰিফাইনেন্স হ'ব বাইক স্কুটি দি পেলাইও গাড়ী লব পাৰিব খালি এটা কথা কৈ দিও যে বাইক স্কুটি দামতে গাড়ীটো নাপাব অলপ ডিপি মিলাব লাগিব হয় ঠিক আছে আজি বাইক স্কুটি দামত যদি ডিপিটো হৈ যায় তেতিয়া 1 টকা দিব নালাগে তেতিয়া 1 টকা দিব তাৰপিছত মেইন কথাটো হৈছে যে যিহেতু আগন্তুক বিহু আহি আছে বিহু স্পেচিয়েল কি বিহু স্পেচিয়েল মানে আমি ডিসকাউন্ট কৰি প্ৰাইস বিলাক কম ইয়াক আপোনাক এতিয়া গাড়ীখন দেখাম গাড়ীখনৰ প্ৰকৃত দাম কম তাৰ পৰা আমি 20,000 10,000 গাড়ী চাইছে ডিসকাউন্ট কৰি দিম আৰু এটা আপোনাৰ এটা সিস্টেম এটা আছিল উইদাউট ডকুমেন্টস লোন হৈ যাব এটো আপোনাৰ সিভিল স্কোৰ 750 প্লাস লাগিব তে মানে একো ডকুমেন্টস নালাগে ডাইৰেক্ট লোন ওকে তে বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চাই পেজটো ফলো কৰিব গাড়ী A1 পাব গাড়ী কন্ডিশন একদম আপোনাক চাই যাও গম পাই যাও ওকে ঠিক আছে প্ৰথমে আমি দেখুৱাইছো এখন ক্ৰেটা SX একদম টপ মডেল মাত্ৰ 20,000 চলা গাড়ী মাত্ৰ 20,000 পলিথিন লাগি আছে গাড়ী ওকে পেয়াৰ হুইল ইউজ কৰা নাই পলিথিন লাগি আছে গাড়ী এজ ইট ইজ ব্র্যান্ড নিউ 21 মডেল গাড়ী সব অটোমেটিক নহয় ম্যানুয়াল হয় এখন গাড়ী গিয়াৰ সিস্টেম আছে গিয়াৰ থকা গাড়ী ম্যানুয়ালৰ গাড়ী হয় ম্যানুয়াল গাড়ীখন একচুয়ালি অটোমেটিকতকে ভাল হয় সানৰুফ আছে আপোনাৰ এলয় সেলয় সম্পূৰ্ণ ফিটিং আছে অপচনেলখন নহয় SX হয় গাড়ীৰ প্ৰকৃত আমি গাড়ীখনৰ ইনে দাম ৰাখিছিলো 13,25,000 টকা কিন্তু এই বিহু সময়ত আমি এখন গাড়ী দিম 12,75,000 টকা আপোনালোকে হিসাব কৰি চাওক যে কিমান ডিসকাউন্ট কৰিছো ঠিক আছে ওকে নেক্সট আমি দেখুৱালো আৰ্টিগা ZXi প্লাস 2016 বা 17 মডেলৰ গাড়ী ওকে ফাৰ্স্ট ওনাৰ গাড়ী চলি আছে কিলোমিটাৰ মাত্ৰ আখে পাখে 50,000 ওকে 50,000 আখে পাখে চলি আছে হয়তো 2-3,000 বেছি হ'ব পাৰে 52-3 হ'ব পাৰে এনেকুৱা হ'ব পাৰে গাড়ী ফাৰ্স্ট ওনাৰ ফাৰ্স্ট গাড়ী এলয় হুইল পুশ বুটাম স্টার্ট ব্যাক সাইডৰ পৰা দেখুৱাই দিওক এলয় পুশ বুটাম স্টার্ট সিট কভাৰ মিউজিক সিস্টেম টাচ স্ক্রিন মিউজিকৰ পৰা আদি কৰি সব বস্তু কোম্পানী ফিটেড আছে গাড়ী এজ ইট ইজ ব্র্যান্ড নিউ বুলি ক'লেও বেয়া নহয় কিন্তু মডেল 2000 যেহেতু 16-17 ব্র্যান্ড নিউ বুলি কোৱাটো ভুল হ'ব ভাল কন্ডিশনৰ গাড়ী ফাৰ্স্ট ওনাৰ গাড়ী ইয়াৰ দাম আছে ইয়াৰ আমি প্ৰকৃত দাম ৰাখিছো 6,90,000 টকা এতিয়া আমি বিহু কাৰণে ইয়াক 6,60,000 টকা দিম 6,60,000 টকা দিম এখন 1.5-2 লাখ দিলে ওলাব এখন আপোনাৰ 1.5 লাখ টকাতে ওলাব ওকে যদি প্রোফাইল ভাল আছে 1.5 লাখ টকা দি এখন আৰ্টিকা আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব নেক্সট এখনো আছে একদম এজ ইট ইজ ব্র্যান্ড নিউ শোরুম কন্ডিশনত বুলি ক'লো বেয়া নহয় 2017-18 মডেলৰ গাড়ী 17 বা 18 হ'ব এখনো ZXi প্লাস ইয়াৰ গাড়ী চলি আছে 33,000 কিলোমিটাৰ 33,000 কিলোমিটাৰ চলি আছে গাড়ী ওকে
5 টনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট এলয় হুইল পুছ বুটাম ষ্টাৰ্ট সব লাগি আছে সব বস্তু লাগি আছে সিট কভাৰ মিউজিক সিস্টেম সব কোম্পানী ফিটেড আছে গাড়ী দেখিলে জানি যাব খুব ধুনীয়া কন্ডিশন গাড়ী হয় এবিলাক ইয়াৰ দাম আহিব আপোনাৰ আমি প্ৰকৃত ইয়াৰ দাম ৰাখিছিলো 6,50,000 টকা আজি আপোনাৰ বিহু বটত মাত্ৰ দিম 6,05,000 টকা 6,05,000 টকা ডাইৰেক্ট মানে এখন 1 লাখ মান 1.5 লাখ মান দিলে ওলাব 1.5 লাখত আপুনি ইমান যিমান গাড়ী দেখল সব 1.5-2 লাখ ডাউন পেমেন্টৰ আৰামত ওলাব 1.5-2 লাখত ওলাই যাব 1.5-2 লাখত আৰামত ওলাব ওকে নেক্সট কব এখন আপোনাৰ বলেৰো BS4 পাৱাৰ প্লাস ZLX ওকে গাড়ী কন্ডিশন চাওক টায়াৰ আছে কন্টিনেন্টালৰ চাৰিটা ব্র্যান্ড নিউ চাওক টায়াৰ একদম চাৰিটা ব্র্যান্ড নিউ স্পেয়াৰ হুইল ইউজ হোৱা নাই গাড়ী চলিছে 67-65 এনেকুৱা 1000 কিলোমিটাৰ চলিছে উইথ সাৰ্ভিস হিষ্ট্ৰি ওকে যিমান গাড়ী দেখালো সব সাৰ্ভিস ৰেকৰ্ড পাই যাব চাৰিটা টায়াৰ কন্টিনেন্টাল ব্র্যান্ড নিউ স্পেয়াৰ হুইলটো এবাৰ দেখাই দিয়ক টায়াৰ কিটা দেখাই দিয়ক এটো চাৰিটা কন্টিনেন্টালৰ খুব মোটা গ্ৰিপৰ টায়াৰ খুব ভাল টায়াৰ লাগি আছে এফালে এটো আপোনাৰ স্পেয়াৰ হুইল এটো ইউজে কৰা নাই কিনা দিনাখন ইবা কোম্পানীৰ পৰা যোনটো টায়াৰ আছে এটো আছে প্লাস ZLX হয় BS4 হয় এফালে ভিতৰটো দেখাই দিয়ক মডেলটো নাচাব গাড়ী কন্ডিশনটো চাওক মডেলটো খুব বেছি 17-18 ৰ গাড়ী হয় কিন্তু কন্ডিশনটো চাওক কন্ডিশন খুব ভাল মজা সাউন্ড দেখিছে খুব ধুনীয়া কন্ডিশনৰ গাড়ী 60-67,000 ৰ ভিতৰত কিলোমিটাৰ চলি আছে ইয়াৰ আমি প্ৰাইস ৰাখিছো ডিসকাউন্ট কৰিয়ে কৈছো প্ৰতিটো প্ৰাইস কৈ থাকিব দিগদাৰ হ'ব ডিসকাউন্ট কৰি গাড়ীখন পাই যাব 7,30,000 7,30,000 ডিসকাউন্ট বিহুৰ 20,000 টকা ডিসকাউন্ট কৰি ওকে ঠিক আছে 7,30,000 ওকে নেক্সট পাইছো আমি ওয়েগনাৰ এখন ZX আজি যিমান গাড়ী এতিয়া মই দেখাই আছো সব টপ মডেল ওকে নেক্সট এখনো টপ মডেল ZX 2020 লাষ্টৰ গাড়ী 40-41,000 কিলোমিটাৰ চলি আছে খুব ভাল কন্ডিশন ফাৰ্স্ট ওনাৰ ফাৰ্স্ট গাড়ী আপোনাৰ ইয়া কোম্পানী টাস্কিন মিউজিক সিট কভাৰ এয়াৰ বেগ ABS বেক সাইডে ওয়েপাৰ সব লাগি আছে এখন ZX I মডেল 2020 গাড়ী আমি দাম ৰাখিছো ডিসকাউন্ট কৰি 5,40,000 টকা 5,40,000 টকা আৰু ইমান যিমানটো প্ৰাইস কৈছো আপোনালোক আহিলে আপোনালোকৰ অহা যোৱা কিবা এটা খৰচা তাৰ পৰা মই ডিসকাউন্ট কৰিম পাপা কৰি দিব পাপা কিবা এটা কৰি নেক্সট এখন কব নেক্সট এখন আছে এতিয়া আমি টপ মডেল আৰু এখন টপ মডেল গাড়ী আছে এখন দেখাই লও i20 এখন আছে আপোনাৰ এখন টপ মডেল নিউ লুকস 2022 মডেল মাত্ৰ 8,000 চলিছে ওকে মাত্ৰ 8,000 কিলোমিটাৰ চলিছে বিহু বটত পূজা বটত আমি গাড়ী এনেকা গাড়ী ৰাখো আৰু সাধাৰণতে আমাৰ গাড়ী কম চলা থাকে বিহু পূজা বটত এনেকুৱা গাড়ী ললে কি আহক সেলফ মাৰক তেল ঢালক চলাওক একো নটাটাও পকাব নালাগে 8,000 কিলোমিটাৰ চলিছে 22 মডেলৰ গাড়ী i20 স্পৰ্টস দাম আছে 6,80,000 টকা ওকে 6,80,000 টকা আৰু তাৰ ভিতৰত কিবা কিবি ডিসকাউন্ট অলপ কৰি মেলি দিম আহিলক আহক কথা পাতিম বহিলৈ কথা পাতিম ওকে নেক্সট আৰু এখন টপ মডেল সব দেখাই লৈছো নেক্সট আৰু এখন টপ মডেল বেলেনো আলফা 2022 গাড়ী চলিছে মাত্ৰ 40,000 কিলোমিটাৰ এজ ইট ইজ ব্র্যান্ড নিউ কন্ডিশন 40,000 চলিছে ব্র্যান্ড নিউ কন্ডিশনত আছে ইন্টেৰিয়ৰ চাওক টাস্কিন মিউজিক সিস্টেমৰ পৰা আদি কৰি সব বস্তু পুছ বুটাম ষ্টাৰ্টৰ পৰা আদি কৰি আলফা টপ মডেলত সব বস্তুৱে থাকে সব লাগি আছে ন সব লাগি থাকে এখন গাড়ী মাত্ৰ 40,000 কিলোমিটাৰ চলিছে 2022 মডেল আমি দাম 780-750 ধে কিবা কিবি কৈ আছো এতিয়া আমি দিয়া দাম 720 আপোনালোকে এখন লৈ যাব পাৰিব এজ ইট ইজ ব্র্যান্ড নিউ 22 ৰ আলফা এখন 1.5-2 লাখ দিলে ওলাব আৰামত ওলাব ওকে নেক্সট আমি যাম এতিয়া ব্ৰেজা আছে 23 মডেল কিন্তু টপ মডেল নহয় বেস মডেল 23 বেস মডেল LXI অপশনাল ইয়াত আপোনাৰ উইন্ডো 4খনে পাব AC পাব পাৱাৰ ষ্টিয়াৰিং পাব এয়াৰ বেগ এটা নে দুটা পাব আৰু মিউজিক সিস্টেমটো নাহে এলয় হুইল নাহে ওকে গাড়ী চলিছে মাত্ৰ 18,000 কিলোমিটাৰ 23 9 মাহৰ গাড়ী 7/9/2023 চনৰ গাড়ী ওকে গাড়ী খুব ধুনীয়া কন্ডিশন এজ ইট ইজ ব্র্যান্ড নিউ কন্ডিশন আমি দাম ৰাখিছো ইয়াৰ 8,85,000 আছিল ওকে কিন্তু এই বিহু বটত 850 দাম ৰাখিছো ওকে নেক্সট এখন কব নেক্সট এখন মাত্ৰ 20,000 কিলোমিটাৰ চলা সুইফট ওকে সুইফট মাত্ৰ 20,000 চলিছে VX আপোনাৰ তাত কি বেছিভাগ মানে কি কম চলা গাড়ী বেছি কম চলা গাড়ী আপোনালোকে বেছি পাব কিয়নো বিহু পূজা বটত বা কাৰণ মই যিমান আপোনাৰ তাত বেছিভাগ গাড়ী বৰ্তমান দেখা পাইছো সব 10,000 15,000 কম চলা উইথ সাৰ্ভিস হিষ্ট্ৰি কম চলা স্পেয়াৰ হুইল নলগোৱা একদম ভাল গাড়ী ৰাখিছো এতিয়া আমি গাড়ী বিলাকৰ সিস্টেমটো বদলি কৰি আছো মানে কোনোবাই যদি গাড়ী নিয়ে খালি সেলফ মাৰিব চলাব আমিও নবনাও আপুনিও বনাব নালাগে ওকে
ঠিক আছে আমাৰ বস্তুটো হেতু যে আপুনিও লৈ যায় বনাব নালাগে যাতে আমি যিমানখিনি কৰি দিবা গুটে ডকুমেন্টেশন কৰি অল ওকে ডকুমেন্টেশন ইন্স্যুরেন্স পলিউশন কৰি ট্ৰান্সফাৰ কৰি সব ক্লিয়াৰ কৰিহে গাড়ী আপোনাক ওকে ঠিক আছে নেক্সট এখন কিমান দাম ক'লে এখন মাত্ৰ 18-20 চলা গাড়ী 20 চনৰ VXI ইয়াৰ দাম আছে এনেটো 650 মান ৰাখিছিলো এটা বিহু কাৰণে 6,15,000 অনলি 6,15,000 মাত্ৰ নেক্সট ডিজায়াৰ ক'ব ডিজায়াৰ এখন 18 চনৰ 48 চলা 48,000 চলিছে 2018 চনৰ গাড়ী হয় VXI ইয়াৰ আমি দাম ৰাখিছো 5,90,000 ওকে ডিসকাউন্ট কৰি 5,90,000 টকা ৰাখিছো ওকে তা আপুনি এটা কথা কক আপুনটো এক্সপেৰিয়েন্স থকা মানুহ যেটো আপোনাক খুদিছো বহুতে কয় যে 50,000 60,000 হৈছে গাড়ী ইঞ্জিন প্ৰবলেম হৈছে কিবা প্ৰবলেম হ'ব ইঞ্জিন প্ৰবলেম তেনেকে নহয় 2 লাখ চলিলেও ইঞ্জিন প্ৰবলেম নহয় হয়তো 10,000 চলিলেও ইঞ্জিন প্ৰবলেম হ'ব যদি আপুনি প্ৰপাৰ মেইনটেইন নকৰে গাড়ীখন আপুনি মোবিলটো 10,000 কিলোমিটাৰ গাড়ীখনৰ মোবিল চেঞ্জ কৰক আৰু সাৰ্ভিসটো একদম টাইম টু টাইম সাৰ্ভিস কৰক মেইনটেইন কৰক এটো যদি আপোনালোকে মেইনটেইন কৰে তেনে হলে আপোনাৰ গাড়ী 2.5 লাখ 3 লাখ চলিলেও একো নহয় মই নিজে চলাইছো সুইফট ডিজায়াৰ 2,65,000 ইঞ্জিন টাচ কৰা নাই ওকে এনেলে মই লোকৰ কথা কিয় বিশ্বাস কৰিম ঠিক আছে আ পেট্ৰল গাড়ী তাতকে বেছি চলিব ওকে নেক্সটলে চলাইছো ইমানত নেক্সট কো বেলেনো ডেল্টা 2020 চলিছে 37-38,000 কিলোমিটাৰ ফাৰ্স্ট ওনাৰ ওকে দাম আছে মাত্ৰ 5,60,000 টকা 5,60,000 টকা 560 5,60,000 টকা আগতে আমি 580-585 আগৰ ভিডিও দিয়া আছে চাব আজি 5,60,000 ডিসকাউন্ট কৰি ওকে তাৰপিছত এটা মোস্ট ডিমান্ডেবল গাড়ী পাইছে এল্টো আমাৰ লগত বহুত কিখন আছে এখন 21 ৰ সবচে আমাৰ ওচৰত বৰ্তমান থকা ভিতৰত নতুন গাড়ী আৰু 21 ৰ গাড়ী 29,000 নে 30,000 কিলোমিটাৰ চলি আছে ওকে ফাৰ্স্ট ওনাৰ সেকেন্ড ওনাৰ গাড়ী হয় গাড়ী ভাল ইয়াৰ দাম আছে আপোনাৰ 3,60,000 টকা 3,60,000 আৰু এই এল্টো বিলাক আপোনালোকে ডিপি 1 লাখ 10,000 20,000 ওলাই যাব ন আমতে কি কোনোবাটো 60-70 টো ওলাই যাব ওকে নেক্সট আমাক ক'ব স্কৰপিঅ এখন S10 2015-16 মডেলৰ গাড়ী 73,000 কিলোমিটাৰ ৰান টায়াৰ সব ধুনিয়া হৈ আছে গাড়ী খুব ভাল কন্ডিশন আছে অৰিজিনাল কালাৰত আছে ইয়াৰ আমি দাম ৰাখিছো 8,10,000 টকা 8,10,000 টকা ঠিক আছে নেক্সট S10 হয় এখন হৈছে অল মডেলৰ হয় DLX এখন নতুনকে ট্যাক্স ৰিনিউ কৰি 30 লৈকে কাগজ আমি ওকে কৰি ৰাখিছো এই মাহতে ফেল হৈছিলে 30 লৈকে কাগজ ওকে গাড়ীখন আমি মাত্ৰ 3,80,000 টকা দেই C80 স্কৰপিঅ আৰু ট্ৰান্সফাৰ কৰি ঠিক আছে C80 আপোনালোকে এখন গাড়ী পাই যাব তাৰপিছত নেক্সট ক'ব আমাক ইকো আমাৰ লগত আছে 4-5 খন ইকো এখন 2018 চনৰ কিলোমিটাৰটো 50,000 মান চলি আছে এসি নাই 7টা সিটৰ গাড়ী হয় 7 সিটাৰ গাড়ী হয় ফুল অৰিজিনাল কালাৰ গাড়ী আপুনি আগৰ পৰা পিছলৈকে দেখাই দিয়ক 50,000 কিলোমিটাৰ মান চলি আছে সিট কভাৰ মিউজিক সিস্টেম সব বস্তু ফিটিং আছে গাড়ী খুব ভাল এখন আমি দাম ৰাখিছো 4,80,000 টকা 4,80,000 ডিসকাউন্ট কৰি দিম 4,80,000 পৰা ডিসকাউন্ট কৰি দিম টায়াৰ বডি সব ধুনিয়া টিপ টপ কন্ডিশনত আছে ওকে নেক্সট তাৰ পিছৰখন আমাৰ 22 গাড়ী 21 বা 22 গাড়ী এখনো হে 50 84 চলিছে 47-46 এনেকুৱা কিবা এটা চলি আছে ফুল অৰিজিনাল একবাৰ গাড়ীখন ওয়াকাৰন দেখাই দিয়ক একদম ধুনিয়া কন্ডিশনত আছে ফাৰ্স্ট ওনাৰ গাড়ী দুইখন ফাৰ্স্ট ওনাৰ এখনো ফাৰ্স্ট ওনাৰ এখনো ফাৰ্স্ট ওনাৰ এখনত এসি আছে আৰু সিটটো আপোনাৰ আৰ সিট 5 সিটাৰ আছে কিন্তু 7 সিট লগোৱা আছে ওকে এখনৰ আমি দাম ৰাখিছো 5,25,000 টকা আস্কিং ওকে নেক্সট আমাক কো বেলেনো এখন 2017-18 এনেকুৱা মডেলৰ গাড়ী 56-57,000 কিলোমিটাৰ চলিছে মাত্ৰ 4,80,000 4,80,000 টকা ৰেডি ওকে বেলেনো 5 লাখৰ তলত কতো নাপায় মই 4,80,000 দি আছো বেপাৰী হৈ 5 লাখৰ তলত কতো নাপায় বেলেনো 5 লাখৰ তলত খুব কমে পাব ফ্ৰেছ গাড়ী হলে ওকে যদি এক্সিডেন্ট মাৰ খোৱা গাড়ী কথা নকওঁ কিন্তু ফ্ৰেছ গাড়ী হলে আপোনালোকৰ তাতে এক্সিডেন্ট মিটাৰ টেম্পাৰ এইবোৰ একদম 100% গ্যাৰান্টি আৰু প্ৰথম কথা 100% আমাৰ ফালৰ পৰা গ্যাৰান্টি সেকেন্ড কথা আপোনালোকে নিজে যেনে ধৰণে ভেৰিফাই কৰি লয় আমাৰ তাত ক'বলগীয়া নাই ঠিক আছে নেক্সট আমাক ক'ব এখন এল্টো 2015 ৰ VXI K10 ইয়াৰ গাড়ী 50-55,000 চলিছে ইয়াৰ প্ৰাইস আহিব 3,05,000 টকা 3,05,000 নেক্সট আকৌ এল্টো ক'ব এখন 14 চনৰ এল্টো LXI এল্টো 800 LXI এখনৰ দাম আহিব 2,55,000 টকা ওকে নেক্সট এখন এল্টো 19 ৰ এল্টো 800 LXI ইয়াৰ দাম আহিব 295 এখন 18 চনৰ এল্টো 800 LXI ইয়াৰ দাম আহিব 295
এখন 17 চনৰ K10 VXI ইয়াৰ দাম আহিব 3,25,000 টকা ওকে নেক্সট ইকো কব নেক্সট আৰু এখন ইকো আছে 22 ডিসেম্বৰ মাহ মানে 23 বুলি কলো বেয়া নহয় এয়া সব 6 ডিসেম্বৰ 2022 এসি আছে 38 মান চলি আছে গাড়ী এখনো ফাৰ্স্ট ওনাৰ গাড়ী আস্কিং প্ৰাইস আছে 5,20,000 টকা এসি আৰু 7 সিট লাগি আছে এসি আছে নেক্সট এখন কব মাৰুতি ভেন 2019 58 মান চলিছে ফাৰ্স্ট ওনাৰ গাড়ী ইয়াৰ প্ৰাইস আহিব 3,25,000 টকা ঠিক আছে এখন আছে আপোনাৰ 2017 চনৰ গাড়ী ইয়াৰ প্ৰাইস আহিব 2,70,000 টকা ওকে আপুনি কমাৰ্শিয়াল ৰাখে ন কমাৰ্শিয়াল বলেৰো পিকআপ পাব এখন আছে এখন 1 আৰু কমাৰ্শিয়ালটো আৰম্ভ কৰাৰ আগত এটা কথা কওঁ কমাৰ্শিয়াল আজিকালি গম পোৱা যায় যে 15 ইয়াৰ্স টেক্স আমি যিটো প্ৰাইস কম আপোনালোকৰ এটো 15 ইয়াৰ্সৰ টেক্সটো এড কৰি পেলাই ইনক্লুড হৈ থাকিব ঠিক আছে প্ৰথম আমাক 1.3 2021 অল পেপাৰস ক্লিয়াৰ 15 বছৰৰ টেক্স আমাৰ পইচা পৰা দি 770 আৰু সেম কন্ডিশন এক্সট্ৰা লং 1.7 আমাৰ লগত আছে বৰ্তমান এটা এটো জায়গাত নাই কাৰণে আমি দেখুৱাব পৰা হোৱা নাই বেলেগ এটা জায়গাত আছে 1.7 2021 অল পেপাৰস ক্লিয়াৰ ফুল বডি অৰিজিনাল 780 এই যে তাত যে প্ৰাইস গিটা কলে ডিসকাউন্ট কৰি কলে ইয়াৰ প্ৰাইস গিটা নেগোশিয়েবল হ'ব লাগ আমি যুটো জেনাৰেল প্ৰাইস মই কৈ দিছো ইয়াত আমি হেতু 10-20% এভৰি আহাইলে আমি ডিসকাউন্ট কৰি দিম ওকে নেক্সট সুমো কব সুমো গল DI টাৰ্বো ইঞ্জিন 2012 দাম আহিব 3,70,000 3,70,000 নেক্সট কব এখন 800 আমি বিক্রি কাৰণে নহয় ইনে জাস্ট চলাবৰ কাৰণে আনি ৰাখিছো এখানে এখন আমি ৰেটটো নকও ওকে নেক্সট আমি সুপাৰ কেৰি সুপাৰ কেৰি এখন আপোনাৰ পেট্ৰল মডেল 2021 কাগজ পত্ৰ সব ওকে পাব আৰু 30 কিমান থাউজেন্ড চলিছে ইয়া টায়াৰ সব টিপ টপ কন্ডিশন কোম্পানী টায়াৰ আগৰ খিনি লাগি আছে ফুল অৰিজিনাল পেইন্টৰ গাড়ী খুব ধুনীয়া কন্ডিশন দাম ৰাখিছো 4,40,000 টকা আস্কি ডিসকাউন্ট কৰি দিম ঠিক আছে মানে 15 বছৰ টেক্স এড কৰি ওকে নেক্সট কব এসি গল এসি BS4 টাটা এসি BS4 এসি গল হয় এখন TDI ইঞ্জিনৰ গাড়ী 19 ৰ মডেল অল পেপাৰস ক্লিয়াৰ আছে 15 বছৰ টেক্স প্লাস কৰি মাত্ৰ 3,25,000 টকা ওকে নেক্সট আকৌ কব এসি গল পেট্ৰল CX 22 ডিসেম্বৰ নে কিমানৰ গাড়ী হয় ওকে চলাটো কম আছে 30 কিমান মান চলি আছে 15 বছৰ টেক্স প্লাস কৰি 3,80 নেক্সট এখন কব এখন আপোনাৰ সেলেৰিও X 4,25,000 টকা 19 মডেল ঠিক আছে 36,000 চলা ঠিক আছে নেক্সট এখন কব 18 মডেল 3,90,000 টকা 42,000 চলা ওকে নেক্সট এখন এক্সেন 2019-20 মডেলৰ গাড়ী হয় মাত্ৰ 4,80,000 টকা ওকে নেক্সট এখন সুইফট আছে আপোনাৰ খুব ধুনীয়া কন্ডিশনৰ গাড়ী 45,000 কিলোমিটাৰ চলা 2020-21 এনেকা মডেলৰ গাড়ী এখন গাড়ী আমি দিম 580 মাত্ৰ 580 দিম খুব ধুনীয়া কন্ডিশন আপোনালোকে আহি চালে জানিব ঠিক আছে এখন আছে 5,30,000 টকা নিউ লুকছৰ সুইফট 2019 ঠিক আছে 50 কিমান থাউজেন্ড চলিছে আহক এটো বিহুৰ কাৰণে অলপ ডিসকাউন্ট কৰি পেলাই দাম কৈছো তাতো কিবা এটা চাই দিম আহক আপোনালোকে আহি পেলাই নিজে ভেৰিফাই কৰি চাই লওক তাৰ পিছত আপোনালোকে সিদ্ধান্ত লওক ওকে ঠিক আছে তে আৰু কি কব আছে কিবা কব আৰু বাকি মোৰ কবলগা একো নাই আপোনালোকে আহক মই গাড়ীখিনি মোৰ ফালৰ পৰা মই দেখাই দিছো ওকে বাকি আপোনালোকে আহি ভেৰিফাই কৰি লব মই কোৱা মতে লব নালাগে আহি পেলাই এবাৰ চাই লওক চাই লৈ চাব তাতে আমি টেবুলত অন টেবুল ডিসকাউন্ট কি হ'ব এবিলাক আমি পাতি লম কিনে কব লগা আছিল নতুন ষ্টক আইলে আকহিম মেইন কথাটো হৈছে যে আপোনাকে আহক এবাৰ ইটু কাৰ প্লেস ভিজিট কৰক যিবোৰ গাড়ী দেখাইছে সব কম চলা গাড়ী বেছি আছে নতুন গাড়ী পাব শোরুমত লোৱাতকৈ আপোনাকে ইয়াত আহি এবাৰ ট্ৰাই কৰক 2-3 লাখ টকা কমাই পাব কিন্তু সেম কন্ডিশনৰ গাড়ী পাব গাড়ী একদম ভাল গাড়ীয়ে দিম এতিয়া আমি আৰু যিমান গাড়ী বিক্ৰী কৰে চাই আছো প্ৰায় স্পেয়াৰ হুইল ইউজ নকৰা গাড়ীয়ে বিচাৰি আছো ওকে আৰু ভিউয়াৰ সকলে যদি কোনোবা যদি আহে তেওঁলোকে যদি চালি চাই লব পাৰিব চালি যাই তেওঁলোকে মেকানিক আনিছে আমি আগতেও তেনেকে গাড়ী দিছো আপোনালোকে কমেন্ট বিলাক চাব পাৰে এতিয়া আমি চাব মোক কেনেকুৱা কমেন্ট আহিছে কোনে কি কৈছে এইবিলাক আপুনি পঢ়ি চালে আপোনালোকে গম পাব আমি আজি নেক্সট মান্থ একিনতে দিছো তেওঁলোকে মেকানিক আনি আমি দেখুৱাই দিছো ওকে মেকানিক আনক চাই লওক চলাই চাওক টেষ্ট ড্ৰাইভ কৰি লওক 10 কিলোমিটাৰ 20 কিলোমিটাৰ 30 কিলোমিটাৰ বা ডিলাৰত লৈ গৈ চাও এটোতো আমাৰ কোনো আপত্তি নাই আহক আপোনালোকে স্যাটিসফাইড হওক তাৰ পিছত লব গাড়ী তে আপোনালোকে আহক বিহু স্পেশাল যে ডিসকাউন্ট কৰিছে আপোনালোকে চাই লব যে দাম বহাই পেলাই ডিসকাউন্ট কৰা নাই যিটো ডিসকাউন্ট আগৰ ভিডিও চালে আপোনালোকে গম পাব যে মই দামটো কিমান কমাই দিছো কোনোবাটো 30,000 কোনোবাটো 50,000 দামী গাড়ী কাৰণে এখন 65,000 মান কমাই দিছো ওকে এখন দামী গাড়ী 65,000 মান ডিসকাউন্ট মানে নিজলে
জাষ্ট কিবা এটা পইচা ৰাখি পেলাই মই গাড়ী এৰি দিছো ওকে অকমান প্ৰফিট তে আহক যদি নতুন গাড়ী বা যিকোনো ভাল গাড়ী এখন ল'ম বুলি ভাবিছে আহক ঋতু কাৰ প্লেচ কৰঙা ঢেকিয়াজুলি ফোন কৰিব স্ক্যান নাম্বাৰ দিয়া আছে তে নেক্সট ভিডিও নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিও আশা দি টাটা বাই বাই জয়